মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই মালা শৰ্মাই তোমালোকক চতুৰ্ভুজৰ 9 নম্বৰ খণ্ডলৈ স্বাগতম জনাইছো আমি কৰি আছিলো অনুদশিলনী 8.1 আজি আমি 8.1ৰ শেষৰ প্ৰশ্ন কেইটা 11 আৰু 12 নম্বৰ প্ৰশ্ন দুটা তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো আহাচোন আমি গণিতৰ মাজলৈ যাওঁ আমাৰ প্ৰশ্নটো দেখিলেই বৰ ভয় লগা প্ৰশ্ন কিন্তু তোমালোকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই আমি লাহে লাহে এটা এটাকৈ কৰি গলে সকলোটি আমাৰ সহজ হৈ পৰিব প্ৰথম আমাক কৈছে চোৱা ABC আৰু DEF দুটা ত্ৰিভুজ আছে এই চিত্ৰটো তোমালোকে দেখা পাইছা এটা চিত্ৰ হল ABC আৰু এটা হল DEF দুটা ত্ৰিভুজ এই ত্ৰিভুজ দুটাৰ AB ডাল DE হতে সমান আৰু AB ডাল DE সমান্তৰাল সোৱা প্ৰথম সন্তটো দিছে AB DE সমান আৰু সমান্তৰাল বুলি কৈছে এতিয়া আমাক যদি কয় ABED প্ৰথম প্ৰশ্নটো এতিয়া সোৱা ABED চতুৰ্ভুজটো এটা সমান্তৰিক আমি যেহেতু দেখিছো যে এটো এটা সমান্তৰিক হৈ গল ABED এটা সমান্তৰিক হৈ গল আৰু সমান্তৰিকটো আমি যেতিয়া দেখা পালো AB সমান্তৰাল DE আৰু AB সমান DE গতিকে আমি AED সমান্তৰাল চতুৰ্ভুজটো আমি সমান্তৰিক বুলি ক'ব পাৰিলো প্ৰথম পাৰ্টটো মই কৰি লওঁ তাৰ পিছত মই পিছৰটো লাহে লাহে বুজাই যাম এতিয়া সোৱা ইয়াত আমাক কৈ থৈছে যে AB আৰু DE সমান্তৰাল আৰু সমান এতিয়া সোৱা এটা চতুৰ্ভুজ সমান্তৰিক হ'বলৈ আমাক তিনটা শৰ্ত লাগে হয় দুইযোৰ বাহু সমান হ'ব লাগিব নহয় দুইযোৰ বাহু সমান্তৰাল হ'ব লাগিব বা এযোৰ বাহু সমান আৰু সমান্তৰাল হ'ব লাগিব আমি যেহেতু ইয়াত পাইছো যে এটোৰ আমি দেখা পাইছো যে AB ডাল DE সমান গতিকে আমি লিখি লওঁ যে চিত্ৰৰ পৰা আমি পাওঁ যে কি পালো আমি AB সমান DE AB সমান DE আৰু AB সমান্তৰাল DE এতেকে যেহেতু চতুৰ্ভুজটোৰ ABED চতুৰ্ভুজৰ এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল গতিকে আমি কৈ দিব পাৰো যে ABED এটা সমান্তৰিক এটো একেবাৰে সহজ সমান্তৰিক প্ৰথমটো আমাৰ হৈ গল দুই নম্বৰটো আকৌ আমি আগলৈ যাওঁ দুই নম্বৰটো এবাৰ চোৱা আৰু BC সমান EF BC সমান EF এই BC ডাল কাৰ হতে সমান EF ৰ হতে সমান BC সমান EF আৰু BC সমান্তৰাল EF তেতিয়া কোনটো সম্ভৱ চোৱা এতিয়া BCEF এইটো এটা আমাৰ সমান্তৰিক হৈ গল BECF চাও আমি দুই নম্বৰটো আমি চাও এইটো আমাৰ এটা এই সমান্তৰিকটো BEFC এই সমান্তৰিক চতুৰ্ভুজ এটা পালো আৰু এইটোৰ ক্ষেত্ৰত আমাক কি দিছে BC ডাল EF ৰ সমান আৰু সমান্তৰাল আমাক দিয়া আছে BC সমান EF আৰু BC সমান্তৰাল EF যেতিয়া আমি দেখিছো গতিকে এটো BEF
চিৰ এতেকে যিহেতু BEFC চতুৰ্ভুজটোৰ এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল গতিকে আমি কি ক'ব পাৰো যে BEFC এটা সামান্তৰিক এবাৰ আমি 3 নম্বৰ পাৰ্টটোলৈ আহো 3 নম্বৰ পাৰ্টত দিছে আমাক AD এডাল CF AD আৰু CF এই দুডাল সমান আৰু সমান্তৰাল বুলি আমি দেখাব লাগে ACFD আমি এতিয়া এই দুডাল সমান্তৰাল বুলি আমি দেখাব লাগে আমি প্ৰথমবাৰ কোনটো আমি সমান্তৰাল বুলি দেখাইছিলো ABED আমি সমান্তৰিক বুলি দেখাইছিলো যিহেতু ABED এটা সমান্তৰিক গতিকে আমি জানো যে সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান গতিকে প্ৰথম যদি আমি ABED লওঁ গতিকে ADডাল কাৰ সমান্তৰাল হৈ গ'ল BEৰ সমান্তৰাল হ'ব এতেকে AD BE আৰু AD সমান্তৰাল BE আৰু পিছৰ বাৰ 2 নম্বৰত আমি কি দেখাইছিলো যে BCBEF আকৌ যিহেতু CB আগৰটো আমি কি দেখাইছিলো BEFC এটা সমান্তৰিক কোনটো সমান্তৰিক হ'ব BEFC গতিকে এডালৰ সমান্তৰাল হ'ব এতেকে আমি কি পাই গলো BE সমান CF বা BE সমান্তৰাল CF এতিয়া আমি এটুত যদি নাম্বাৰ দিও 2 আৰু এটুত যদি নাম্বাৰ দিও 1 এতিয়া ইয়াৰ পৰা আমি 1 আৰু 2 পৰা আমি কি ক'ব পাৰো যে এডালৰ সমান্তৰাল গতিকে আমি কি কৈ দিব পাৰো যে এডালৰ সমান্তৰাল আমি সমান্তৰাল ৰেখা আৰু তিৰ্যকৰ ধৰ্মমতে পাই আহিছিলো যে যিকোনো এডাল সমান ৰেখা যদি আন দুডাল সমান্তৰাল ৰেখাৰ সমান্তৰাল তেতে প্ৰথম ৰেখাডাল তৃতীয় ৰেখাডালৰো সমান্তৰাল হ'ব গতিকে এডালৰ সমান্তৰাল এডালৰ গতিকে আমি এডালৰ সমান্তৰাল বুলি ক'ব পাৰো গতিকে এতেকে 1 আৰু 2ৰ পৰা আমি লিখিব পাৰো যে আমি কি লিখি দিম এতিয়া AD সমান্তৰাল CF বা আৰু AD সমান CF এইটো 3 নম্বৰ হৈ গ'ল এবাৰ আহো আমি পিছৰ পাৰ্টটো লৈ পিছৰ পাৰ্টটো দিছে সোৱা ACFD এই সমান্তৰিকটো এইটো এটা চতুৰ্ভুজটোৰ সমান্তৰিক বুলি আমি দেখুৱাব লাগে আমি এইমাত্ৰ কি দেখাইছিলো যে ADডাল CFৰ সমান আৰু সমান্তৰাল আমি পাই আহিছো আমি
দেখুৱাইছো যে কি বুলি দেখুৱাইছিলো AD সমান CF আৰু AD সমান্তৰাল CF গতিকে যিহেতু আমি যি চতুৰ্ভুজৰ এতেকে ACFD চতুৰ্ভুজটো এটা সামান্তৰিক হ'ব হয় কিয়নো কাৰণটো কি লিখিম আমি কিয়নো ইয়াৰ এযোৰ বাহু সমান আৰু সমান্তৰাল হ'ব এযোৰ বাহু সমান্তৰাল আগৰটোৰ লগত এটোৰ সম্বন্ধ আছে আগৰটোত যেতিয়া আমি দেখুৱাইছিলো এই বিপৰীত বাহুযোৰ সমান আৰু সমান্তৰাল তেতিয়া আমি এবাৰ কৈ দিব পাৰিলো যে সেই চতুৰ্ভুজটো এটা সামান্তৰিক হ'ব এবাৰ আমি চাওঁ AC সমান DF যেহেতু আমি এইমাত্ৰ কলো যে এইটো এটা সামান্তৰিক আমি এডাল সমান এডাল বুলি আমি দেখাব লাগে যে যেহেতু ACFD এটা সামান্তৰিক গতিকে আমি ক'ব পাৰো গতিকে AC সমান DF কিয় কাৰণ সামান্তৰিকৰ বিপৰীত বাহু সমান বিপৰীত বাহু সমান এবাৰ পিছৰটো দিছে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ DEF আমাক এই ত্ৰিভুজৰ আমি সৰ্বসম দেখাবলৈ কৈছে এতিয়া আমি লিখো যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF আমি কি পাইছিলো আমাক প্ৰথমে দি থৈছিলে যে AB ডাল এডালৰ সৈতে সমান AB সমান DE দিয়া আছে আকৌ আমাক দি থৈছিলে BC সমান EF এটো আমাৰ দিয়া আছে আৰু আমি AC সমান DF বুলি আমি উলিয়াই লৈছিল এইমাত্ৰ AC সমান DF বুলি আমি উলিয়াই লৈছিল AC সমান DF উলিয়াই লোৱা হৈছে গতিকে আমি দেখা পালো যে এই ত্ৰিভুজটোৰ এটো হৈ গল বাহু এটো হৈ গল বাহু এটো হৈ গল বাহু গতিকে বাহু বিধি মতে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ DEF আমাৰ হৈ গল যেহেতু আমি ইতিমধ্যে সকলোখিনি উলাই লৈছো গতিকে আমি বিধি মতে এটো আমি সৰ্বসম দেখাব পাৰিলো আমাৰ এটোই হৈ গল এবাৰ আমি পিছৰ প্ৰশ্নটো দিছে চোৱা ABCD এটা ট্ৰাপিজিয়ামত আমি কি পাইছিলো যি চতুৰ্ভুজৰ এযোৰ বিপৰীত বাহু সমান্তৰাল তাক আমি ট্ৰাপিজিয়াম বুলি কওঁ ইয়াৰ AB বাহুডাল CD ৰ সমান্তৰাল আৰু AD ডাল BC ৰ সমান এতিয়া আমি দেখুৱাব লাগে কোণ A টো B ৰ সতে সমান
কোন C টু D ৰ সতে সমান বুলি আমি দেখাব লাগে আকৌ আমি ক'ব লাগে ত্ৰিভুজ ABC টু BAD ৰ সতে সৰ্বসম বুলি দেখাব লাগে আৰু কৰ্ণ AC ডাল কৰ্ণ BD ৰ আমি সমান দেখাব লাগে তাৰ কাৰণে আমি এটা অঙ্কন কৰি ল'ব লাগিব আমি AD ৰ সমান্তৰাল কৈ আমি CE এডাল অঙ্কন কৰি লওঁ আমি লিখি লওঁ AD ৰ সমান্তৰাল কৈ CE ৰেখা টনা হল AB বিন্দুত কাটিছে এতিয়া আমি দেখিছো যে AB ডাল আমাৰ DC আমাক দিয়া আছে AB সমান্তৰাল CD আমাক এটো দিয়ে থৈছিলে আৰু আমি যেটো আঁকিলো আৰু আমি AB অঙ্কন মতে আমি কি পাই গলো AD সমান্তৰাল CE যেতিয়া এটা চতুৰ্ভুজৰ দুজোৰ বিপৰীত বাহু সমান্তৰাল হয় তেন্তে আমি সেই চতুৰ্ভুজটো কি বুলি কম সমান্তৰিক বুলি কম এতেকে আমি কি পাও ADCE এটা সমান্তৰিক কিয় কাৰণ বিপৰীত বাহু দুজোৰ সমান্তৰাল এতিয়া যেহেতু বিপৰীত বাহু দুজোৰ সমান্তৰাল হল ADCE এটা সমান্তৰিক হল হোৱাৰ লগে লগে আমি কি কৈ দিব পাৰো যে AD ডাল CE সতে সমান এতেকে AD সমান CE বুলি আমি কৈ দিব পাৰো আকৌ AD সমান CE আমি কৈ দিলো আকৌ প্ৰশ্নমতে আমাক কি কৈছিলে AD ডাল কাৰ সমান BC ৰ সমান আকৌ প্ৰশ্নমতে AD সমান আমাক কৈছিলে BC ডালৰ সমান এতেকে ইয়াত পালো ADCE ৰ সমান ADBC ৰ সমান এতেকে আমি কৈ দিব পাৰো CE সমান BC বুলি আমি প্ৰথম কৈ ললো CE ডাল BC ৰ সমান বুলি আমি কৈ ললো এডালৰ সমান বুলি প্ৰথম আমি দেখাই ললো এতিয়া চোৱা এটো যেতিয়া BC ডাল CE ৰ সমান পালো গতিকে এটো কি পালো আমি BCE এটা সমদ্বিবাহু ত্ৰিভুজ এতেকে BCE এটা সমদ্বিবাহু ত্ৰিভুজ এতিয়া সমদ্বিবাহু ত্ৰিভুজৰ কি পাইছো আমি সমান বাহুৰ বিপৰীত কোণবিলাক সমান অৰ্থাৎ এই দুটা বাহু যেতিয়া সমান গতিকে তাৰ বিপৰীত কোণ দুটাও আমি সমান বুলি লিখিব পাৰো অৰ্থাৎ আমি কি বুলি লিখিব পাৰো CBE সমান BEC এতেকে এংগল CBE সমান এংগল BEC বুলি আমি লিখিব পাৰো এটো আমি 1 নম্বৰ বুলি লিখি থওঁ এতিয়া আকৌ আমি দেখা পাইছো যে AD আৰু CE সমান্তৰাল আকৌ AD সমান্তৰাল CE আৰু তাৰ কোনডাল ছেদক হৈ গল এই এডাল হল ছেদক AE ছেদক গতিকে আমি পাও যে ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী এতেকে আমি কোন দুটা কোণ পালো এটো DAE যোগ AEC এতেকে এংগল DAE
যোগ এংগল EA CEA CEA সমান আমি পাই গলো 180 ডিগ্ৰী এতিয়া আমি CEB ইয়াতে CEB টুক আমি এটুটা সমান দেখাই লৈছো গতিকে এটুটা সমান আমি x বুলি ধৰি লওঁ দুইটা কোণ সমান x বুলি ধৰি লওঁ অৰ্থাৎ আমি কি পাই গলো DAE যোগ x সমান 180 ডিগ্ৰী এংগল A প্লাস x সমান 180 ডিগ্ৰী অৰ্থাৎ আমি লিখি থওঁ এটো আমি এক নম্বৰ কোণ আমি লিখি থওঁ আকৌ এংগল EBC সমান 180 ডিগ্ৰী আকৌ আমি ইয়াত পাই থৈছিলো EBC সমান x গতিকে এংগল B প্লাস x সমান 180 ডিগ্ৰী এতিয়া সোয়া A আৰু B পৰা আমি কি পাও সোয়া A আৰু B পৰা B পৰা যেহেতু তাহাঁতৰ সুপক্ষত 180 ডিগ্ৰী আছে গতিকে বাও পক্ষকিটাও সমান হৈ পৰিব এংগল A plus x সমান এংগল B plus x এটা x যেতিয়া কাটা যাব কি থাকি গল এংগল A সমান এংগল B যেটো আমাক প্ৰমাণ কৰিবলৈ দিছিলে আমি হেতু পাই গলো সোয়া আমি এংগল A সমান এংগল B বুলি আমাক প্ৰমাণ কৰিবলৈ দিছিলে হেতু আমি প্ৰমাণ কৰা হৈ গল এবাৰ আমি 2 নম্বৰ পাৰ্টটো লৈ আহো পিছৰ পাৰ্টটো দিছে সোয়া একিটা দিয়া আছে আমি এতিয়া দেখিছো সে ইয়াৰ DC আৰু A ইয়াৰ AE DC AE ডাল বা AB ডাল AB বুলিও লিখিব পাৰো বা AD বুলিও আমি লিখিব পাৰো AB ডাল DC সমান্তৰাল আৰু AD ইয়াৰ ছেদক যদি আমি দেখিছো এডাল হল ছেদক এডাল AE আৰু DC তেতিয়া ছেদকৰ একেফালে যে দুটা কোণ উৎপন্ন হয় সেই দুটাৰ সমষ্টি 180 ডিগ্ৰী হ'ব অৰ্থাৎ আমি লিখিব পাৰো কোণ A যোগ কোণ D সমান 180 ডিগ্ৰী বুলি আমি লিখি দিব পাৰো আকৌ আনহাতে আৰু আকৌ এবাৰ সোয়া A আৰু DC বা AB আকৌ সমান্তৰাল BC এবাৰ আমি BC ডালক যদি ছেদক বুলি ধৰো তেতিয়া কি হ'ব এবাৰ ছেদকৰ একেফালে কোণ দুটাৰ সমষ্টি কি হৈ যাব 180 ডিগ্ৰী B plus C সমান 180 ডিগ্ৰী হৈ যাব এটো যদি আমি C বুলি ধৰো এটো যদি আমি D বুলি ধৰো এতিয়া সোয়া C আৰু D পৰা আমি কি দেখিছো দুইটাৰে আমি সুপক্ষ একে আছে গতিকে বায়পক্ষ সমান হ'ব C আৰু D পৰা আমি কি পাম এংগল A plus এংগল D সমান এংগল B plus এংগল C আকৌ আমি আগৰ প্ৰশ্নত দেখি থৈছিলো যে এংগল B A আৰু এংগল B সমান গতিকে আমি যদি ইয়াত এংগল A যোগ এংগল D আৰু ইয়াত যদি B ৰ সলনি আমি A লিখো যেহেতু এংগল A সমান এংগল B তেতিয়া কি হ'ব A কটা যাব this implies এংগল D সমান এংগল C আমি পাই গলো এটুই আমি কৰিব লাগিব এবাৰ আমি পিছৰটো কৰো এতিয়া দিছে এংগল ABC আমাক যেহেতু এংগল দিয়া নাই আৰু BAD গতিকে তাৰ কাৰণে আমি দুডাল কৰ্ণ আঁকি লওঁ ইয়াৰ পৰা আমি D পৰা B লৈ এডাল কৰ্ণ আঁকিলো আৰু আমি A পৰা C লৈ আমি এডাল আঁকি ললো এতিয়া আমি দেখা পাইছো দুটা ত্ৰিভুজ ABC আমি কোন দুটা ত্ৰিভুজ দেখা পাইছো
এটো হল এ বি সি আৰু এটা ত্ৰিভুজ দেখিছো আমি বি এ ডি এটো হল বি এ ডি আমি এই ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাব লাগে গতিকে আমি লিখো ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ বি এ ডিৰ আমি কি দেখা পাইছো চোৱা ইয়াতে আমাক দিয়াই আছিল যে এ ডি ডাল বি সিৰ সতে সমান এ ডি সমান বি সি এটো আমাৰ দিয়া আছে আৰু আমি উলিয়াই থৈছিলো এই এংগল এ এংগলটো বি এংগলৰ সমান এ বি সি যেটো বি কোণ বি এ ডিত এ কোণৰ সতে সমান এংগল এ সমান এংগল বি আমি উলিয়াই লৈছো আৰু 3 নম্বৰ আমি দেখিছো যে এ বি ডাল দুইটা ত্ৰিভুজৰে সাধাৰণ বাহু এ বি সমান এ বি সাধাৰণ বাহু এতিয়া এটো পালো আমি বা এটো পালো কু এটো পালো বা সৰি এতিয়া বা কু বা বিধি মতে আমি কৈ দিব পাৰো ত্ৰিভুজ এ বি সি সৰ্বসম ত্ৰিভুজ বি এ ডি বুলি আমি কৈ দিব পাৰো আৰু যেটো আমাক কৰিবলৈ দিছে হেতু আমি উলিয়াব পাৰিলো এতিয়া আমাক ক'বলৈ দিছে যে কৰ্ণ এ সি ডাল কৰ্ণ বি ডিৰ সমান বুলি আমি প্ৰমাণ কৰিব লাগে এতিয়া আমি আগৰটো যেটো আঁকি লৈছিলো আকৌ আমি আঁকি লওঁ এ সি আৰু বি ডি আৰু আগত যি দুটা ত্ৰিভুজ লৈছিলো আমি চোৱা কি ত্ৰিভুজ দুটা লৈছিলো এটা ললো আমি এ বি সি আৰু এটা ললো আমি বি এ ডি এতিয়া এই দুটা আমি যি দেখিছো যেতিয়া আমি ত্ৰিভুজ দুটা সৰ্বসম দেখালো সি পি সি টি মতে তাৰ অনুৰূপ অংশবিলাকো সমান হ'ব গতিকে এ সি আৰু বি ডি হল সিহঁতৰ বাহু এতেকে যিহেতু ইয়াত আমি লিখিব লাগিব যে যিহেতু ত্ৰিভুজ এ বি সি সৰ্বসম ত্ৰিভুজ বি এ ডি এতেকে সি পি সি টি মতে এ সি সমান বি ডি হ'ব আৰু হেতুৱে আমাক কৰিবলৈ দিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 8.1ৰ অনুশীলনী আমি শেষ কৰিলো আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা যিমানে প্ৰেক্টিছ কৰিবা সিমানে পাৰফেক্ট হ'ব আজিৰ ক্লাছ মই ইমানতে সামৰিছো পুনৰ আমি এটা নতুন ক্লাছত লগ পোৱাৰ আশাৰে আজিৰ ক্লাছ ইমানতে সামৰিছো ধন্যবাদ